যোৱা বছৰো আহিছিলোঁ মঞ্চখন মুকলি কৰিব দিছিল মোক যোৱাবাৰ আহিতো মই এঘণ্টাৰ কাৰণে আহিছিলোঁ কিন্তু আহি পেলাই প্ৰগ্ৰামটো চাই মই ৰাতি 7 বজাত ইয়াৰ পৰা গৈছোঁ গতিকে এইবাৰ মতাৰ কাৰণে মই সুধিছোঁ যে আকৌ যাম নেকি মই মানে অলপ প্ৰব্লেম আছে ঘৰত তথাপিও বোলো বাইদেউ কৈছে নহয় আহিবই লাগিব আপুনি নাহিলে তাৰমানে বহুত মানুহ নহয় যেন লাগে মই অলপ বহুত ভাল পালোঁ মই আহিছোঁ আজি ৰাতিপুৱাই আহিছোঁ এতিয়ালৈ যোৱা নাই মই আছোঁ আৰু অলপ সময় চাম আৰু এটা কথা কওঁ যে এনেকুৱা অনুষ্ঠান আচলতে অসমত বিৰল কৰুণাধৰাই মানে অলপমান চেষ্টা কৰিছে যে আমাৰ যিখিনি দিব্যাংগ ব্যক্তি তেওঁলোকক এখন মঞ্চ দিব অলপ আগুৱাই নিয়াৰ কাৰণে অলপ সহায় কৰিব সহযোগ কৰিব সেইখিনি কৰিবলৈ চেষ্টা কৰিছে আৰু এইটো অনুষ্ঠান এইটো প্ৰত্যেক বছৰে তাৰমানে এওঁলোকে আজি 4 বছৰ হ'ল 4 বছৰ প্ৰত্যেক বছৰে এনেকৈ এককভাৱে লাগি মানে নিজৰ প্ৰচেষ্টাত এতিয়া মানে কিছু মানুহে জনা হৈছে কিছুমান মানুহে সহযোগ কৰিব পাৰিছে ৰিজু বাইদেউ যিখিনি মানে কৰিছে এইখিনি মানে মহৎ কাম আৰু আমি আগলৈও এই অনুষ্ঠানটোত সহযোগ কৰি যাম আৰু এই অনুষ্ঠানটোৰ দীৰ্ঘায়ু কামনা কৰিছোঁ ল'ৰা ছোৱালীবোৰক মানে যিহেতুকে আমাৰ চৰকাৰে কৈছে ইনক্লুচিভ এডুকেশ্যন যদিও কৈছে তাত বহুত সমস্যা আছে ইনক্লুচিভ কৰিব লাগিলে বহুত সমস্যা আছে বহুত থিয়ৰী আছে বহুত প্ৰেক্টিকেল আছে সেইবিলাক কৰিবলৈ অলপ সময় লাগিব কিন্তু তাৰ মাজতে আমাৰ দিব্যাংগ ব্যক্তিসকল আগুৱাই অহাৰ কাৰণে সমাজে যিখিনি দায়িত্ব গ্ৰহণ কৰিব লাগে সেইখিনি আগৰ তুলনাত এতিয়া বহুতখিনি মানে সহযোগ কৰিছে সমাজে সহযোগ কৰিছে আৰু আগুৱাই আহিছে এনেকৈ ট্ৰাষ্ট আগুৱাই যাব একজষ্ট ডান্স একাডেমি আগুৱাই যাব বুলি মই আশা কৰিছোঁ